বিজেপি চৰকাৰখনে যি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে আজি তৃতীয়টো দিন আৰু আজি তৃতীয়টো দিনত গহপুৰ বিধানসভা সমষ্টিৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰা কালতে গহপুৰৰ এগৰাকী ছাত্ৰক মুখ্যমন্ত্ৰীয়ে উপহাৰ দিলে তেখেতৰ হাত ঘড়ী আৰু এই মুহূৰ্তত মই সেই ছাত্ৰজনৰ সৈতে উপস্থিত আছো ছাত্ৰজন হৈছে শান্তনু চেত্ৰী আৰু ইতিমধ্যে তেখেতৰ হাতত সেই মুখ্যমন্ত্ৰীগৰাকীৰ সেই হাত ঘড়ীটো এই মুহূৰ্তত দেখুৱাইছো তেখেতক উপহাৰ স্বৰূপে দিয়া এইটো ঘড়ী আৰু ইতিমধ্যে ছাত্ৰজন উৎফুল্লিত হৈ পৰিছে ঘড়ীটো লাভ কৰি তেখেতৰ সৈতে পোনে পোনে কথা পাতিম তোমাৰ ওচৰলৈ আহিছো আজি যিহেতু জন আশীৰ্বাদ যাত্ৰা কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে গহপুৰ সমষ্টিৰ পৰা বিহপুৰীয়া ৰঙা নদী নাওবৈচালৈতো জন আশীৰ্বাদ যাত্ৰা কৰিছে তোমালোকৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলতো ৰৈ আছিলা তাৰ মাজতে তোমাক ঘড়ীটো উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ গৈ কি কৈছিলা তুমি মই মুখ্যমন্ত্ৰীজনক মামাক কৈছিলো যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছিলে তো মামাই সুধিলে হাঁহিলে মামাই তাৰপিছত কৈছে ঘড়ীখন লাগে নেকি বুলি মই ক'লো দিয়ে নেকি তো মামাই সেইটো সময়তে খুলি মোক দি দিলে তো সিমানে আৰু তাৰপিছত ঘড়ীটো লাভ কৰিলা এতিয়া ঘৰলৈ আহিছা ঘড়ীটো পিন্ধিবানে সযতনে ৰাখিবা সজাই থম কি কোম্পানী ঘড়ী এইটো ঠিক আছে ৰাডু কিমান মূল্য হ'ব চাইছিলা নেকি এনেতো 2 লাখৰ ওপৰত আছে চাইছিলা নেকি হয় কি ক'বা আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগিনক খুব মৰম কৰে আজিৰ দিনটোতো আশাৰে ৰৈ আছিলা নিশ্চয় তেখেতৰ কাৰণে হয় ৰৈ আছিলো ৰৈ কিনি মই বহুত আগৰ পৰা লাইন লাগি আছিলো মুখ্যমন্ত্ৰীৰ লগত মই ফুটেজ কৰি আছিলো ভিডিঅ' বনাই আছিলো মুখ্যমন্ত্ৰীৰ লগত অলপ মামাৰ লগত চাই তো ভিডিঅ' বনাই পিনে গৈ আছিলো মই একদম আমাৰ কলেজৰ পৰা গৈ গহপুৰলৈকে পালো মেইন টাউনলৈকে দেন টাউনৰ মামাৰ লগত কথা পাতি গৈ আছিলো দেন মামাক ক'লো আপোনাৰ ঘড়ীটো ভাল লাগিছে দেন মামাই তেতিয়াই মোক দি দিলে আৰু এতিয়া কি ক'বা আচলতে কেনেকুৱা লাগিছে মনটোতো বহুত ভাল লাগিছে অফক'ৰ্চ কাৰণ ঘড়ী এখন পাই গৈছে মামাই নিজে দিছে যেতিয়া তো ভাল লাগিছে আৰু মামাৰ পৰা উপহাৰ লাভ কৰিছা এতিয়া সকলোৰে দৃষ্টিত তুমি থাকিবা সেইমতে পঢ়া শুনাও আগবাঢ়ি যাব লাগিব নিশ্চয় মামাই কিবা কৈছিল নেকি ঘড়ীটো দিয়াৰ পিছত মামাই কিবা ক'ব পাৰে কিন্তু বহুত হাল্লা হৈছিলে সেইটো সময়ত সবৰ হাত চাত আগবাঢ়ি আছিলে ল'বৰ কাৰণে ঘড়ী চ' সেইটো সময়ত ইমান শুনি নাপালো আৰু মই বহুত উত্তেজিত হৈ আছিলো ন ঘড়ীখন পোৱাৰ পিছত দেখিছো ফূৰ্তিতে তুমি দৌৰি গৈছা ফূৰ্তিতে ধৰি গৈছিলে সেইটো হয় মাহঁতে গম পাইছে এতিয়া পাইছে মাতৃ নহয় জানো আপোনাৰ ওচৰলৈ আহিছো পুত্ৰই মামাৰ পৰা আচলতে উপহাৰ লাভ কৰিছে নিজৰ হাত ঘড়ীটো খুলি দিছে কি ক'ব বহুত ভাল লাগিছে ধন্যবাদ মই নাজানো এইবোৰ কথা এই আমাৰ ওচৰৰ ছোৱালীজনী তাইৰ লগৰ আহি কিনি মোক কৈছে মই বেলেগ কিবা বুলি কপিছো আৰু পিছত গম পাইছো ইমান কপিব নালাগে ভাল খবৰ তোমাৰ দেখিছো এনেকুৱা ভালেই লাগিছে বহুত ভাল তেখেতৰ মহানুভৱতক মই মানে কিবা জনাইছো আৰু বহুতো কাম কৰি গৈছে আগলৈও বহুত কৰক আৰু ময়ো বিজেপিতে ঘূৰি থাকো আগৰ পৰাই ঘূৰিছো এই 2020 চনৰ পৰা যেতিয়া ভৰি ভাঙিলে তেতিয়াৰ পৰা মই এৰিছো আৰু ঘূৰিবলৈ পুনৰবাৰ কথা পাতিব অকণমান আহিবা ছয়দুৱাৰ মহাবিদ্যালয়ত নিশ্চয় অধ্যয়ন কৰি আছা কোন ষান্মাসিকত অধ্যয়ন কৰি আছা মই এতিয়া বৰ্তমান ছেকেণ্ড চেমত পঢ়ি আছো মেথছ ডিপাৰ্টমেণ্টৰ পৰা শান্তনু চেত্ৰী আৰু মই মামাৰ ওচৰত এটাই আহ্বান দিব খুজিছো যে আমাৰ এই ছয়দুৱাৰ কলেজখনক ইউনিভাৰ্চিটি কৰি দিয়ক যেন কাৰণ বহুত ল'ৰা ছোৱালী আহে ন দূৰৰ পৰা থাকিবৰ কাৰণে ইমান সুবিধা নাই আমাৰ কলেজত এতিয়া তো ইউনিভাৰ্চিটি কৰি দিলে বহুত সুবিধা হ'ব আমাৰ এতিয়া ঘড়ীটো কেনেধৰণে ৰাখিব লাগিব মামাৰ ঘড়ী নিশ্চয় মইতো বহুত ভালকে সজাই থম ইয়াক ভালকে আৰু যাতে শ্ব' পিচ টাইপ এনেকৈ কৰি কিনি ভালকে চিকিউৰিটি পিন্ধাটো ভাবা নাই এতিয়ালৈকে পিন্ধিব পাৰো মই সজাই থম বুলি ভাবিছো কাৰণ পিন্ধিলে চকু লাগিব পাৰে সেইকাৰণে কিন্তু সজাই থম আৰু ঘৰত সজাই ৰাখিবা হয় নিশ্চয় এইটো ঘড়ীটো মই দেখুৱাইছো মই পুনৰবাৰ এবাৰ হাতত লৈ মই দেখুৱাইছো ঘড়ীটো এইটো হৈছে আচলতে ৰাডৌ কোম্পানীৰ ঘড়ী আৰু এই ঘড়ীটো তেখেতে পৰিধান কৰি আহিছিল আজি গহপুৰ সমষ্টিৰ পৰা যি জন আশীৰ্বাদ যাত্ৰা উত্তৰ অসমৰ এখন অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়ত আশীষ গ্ৰহণ কৰি তেওঁ গহপুৰ নগৰেৰে তেওঁ যি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰপিছতেই ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৰৈ আছিল আৰু এইগৰাকী শান্তনু চেত্ৰীয়ে তেওঁৰ আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ গৈ কৈছিল যে আপোনাৰ এই ঘড়ীটো ভাল লাগিছে তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগিনৰ প্ৰতি তেওঁৰ আচলতে খুব মৰম ভাগিনসকলৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীৰ বৰ মৰম আৰু সেই ভাগিনৰ প্ৰতি থকা মৰমৰ বাবেই নিজৰ এই হাত ঘড়ীটো আচলতে অতি মূল্যৱান এই হাত ঘড়ীটো মুখ্যমন্ত্ৰীগৰাকীয়ে হাতৰ পৰা খুলি অৰ্পণ কৰিছে আচলতে উপহাৰ স্বৰূপে দিছে এইগৰাকী গহপুৰৰ ছাত্ৰ এগৰাকী কলেজীয়া ছাত্ৰ শান্তনু চেত্ৰীক